তিলকজ্যোতি পুথিভঁৰালৰ সৌজন্যত দিহানাম প্ৰতিযোগিতাত অনিয়ম কাছমাৰী ডাকঘৰৰ অন্তৰ্গত মহেশোচা নামঘৰ প্ৰাংগণত 23 জেঠ 7 জুন তাৰিখে তিলকজ্যোতি পুথিভঁৰালৰ সৌজন্যত দিহানাম প্ৰতিযোগিতাত অনিয়ম হোৱা দেখা গৈছে। বহু নামতি দলে অংশগ্ৰহণ কৰাৰ পিছত বিচাৰকে বাছি দিয়া হ'ল। সমূহৰ ভিতৰত মৰিগাঁও অংকুৰ নামতি দল আহত কৰি দলটিয়ে ৫ম স্থান লাভ কৰিছিল যদিও সমিতিৰ বিষয়ববীয়াই তেওঁলোকৰ দলটোৰ নামটো কাটি আন দলৰ নাম সোমাই দি অনুষ্ঠানটি অনিয়ম সংঘটিত কৰা দেখা গৈছে। উক্ত কাৰ্যত নামতি দলটিয়ে তেওঁলোকক গৰিহণা দিয়াৰ লগতে আমাক জনোৱা অনুসৰি সমিতিয়ে যদি অতি শীঘ্ৰে উচিত বিচাৰ নকৰে তেওঁলোকৰ ওপৰত আইনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব দিয়ে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট MK নিউজ। আমি পাইছো ৫ম নম্বৰত আমাক কাটি দিছে লিষ্টখন এই হঠাৎ কাটি দিছে নাম্বাৰ ৫ নম্বৰত আছিলে চাই লওক আৰু লিষ্টখন দেখাব হলতে নেদেখায় এইখন যাৰ যে কিয় লৈ যাব আৰু যিটো নম্বৰ পাইছো সেইটো দেখাওক না যিখিনি নাম্বাৰ পাইছো সেইখিনি নাম্বাৰ দেখাওক মেইন লিষ্টখন আছে নাম্বাৰখিনি দেখাব লাগে আমি যেতিয়া ক'ম যে আমি 0 পাইছো বুলি কৈ কেনে ৫ নম্বৰত আছে আপোনালোকে কাটি দিছে কৈছে নহ'ব নহয় দেখাওক আমি নামানো নহয় সেইটো নহ'ব কাটি দিছে আপুনি আমি দেখিছোৱে আকৌ নহয় যাৰজনক মাতক আপোনালোকক দূৰত ধৰা নাই আমি যাৰজনক মাতক আৰু মেইন নম্বৰখিনি দেখাওক নাম্বাৰ চাব বুজিছো কিন্তু কাটি দিছে ইহঁতে সেইটো নামানিম নহয় আমি হৈছে কমিটি ৰিজাল্ট চিটত কমিটিৰ ভুল ধাৰণাত ৰিজাল্ট প্ৰসিদ্ধ হৈছে নিয়ক মাতক আমি নাম্বাৰ চাম ন বেলেগৰ নাম কাটি বেলেগৰ নাম্বাৰ ভৰাই দিছে নহ'ব নহয় নামানিম নহয় আমি আজি যদি আপোনালোকে বিচাৰক নামাতে দ্বিতীয়বাৰ আৰু এইখন মঞ্চত কেতিয়াও কম্পিটিশ্যন মাতিব নোৱাৰে ডাইৰেক্ট কৈছো আজি আমি নাযাম যেতিয়ালৈকে আমি শুদ্ধ ৰিজাল্ট নাপাওঁ তেতিয়ালৈকে আমি নাযাম আজি ৰিজাল্ট চিটখন দেখাওক তেতিয়াহে যাম আমি নাই নহ'ব নামানো আমি নামানো নম্বৰখিনি দেখাওক নম্বৰখিনি দেখাবই লাগিব তেতিয়াহে মানিম আমি যে আমি পোৱা নাই ৫ম বুলি যাৰচক মাতক নাই নহ'ব নম্বৰো আছে ইয়াতে আছে মাতক যাৰচক মাতক নহ'লে নম্বৰ মাতক পাৰে যাৰচক মাতক জাৰ্চি দেখাব ন আপোনালোকে নাম্বাৰ দেখাওক নহ'লে আমি তেতিয়া ক'ম যে আমি পোৱা নাই বুলি আমি আনি ল'ম তেতিয়া আমি যামোগৈ আমি নালাগে আমাৰ নামটো কিয় কাটি দিলে তাত লিষ্টখনৰ মতে চিৰিয়েলি গৈছে নামখিনি চিৰিয়েলি গৈছে খালি আমাৰ নামটো প্ৰথমত থকাটো কাটি দিছে এয়া হৈছে কমিটি নগাঁও কি আছিলে মহপোচা কাছমাৰী ইয়াৰ ভিতৰকে চূড়ান্ত সিদ্ধান্ত নাযাওঁ আজি আমি ৰিজাল্ট ভাল সঠিক বুজা নোপোৱাকৈ আমি এনেধৰণৰ লাগে কালি দিনটো ২৪ ঘণ্টা হৈ যাওক তথাপি আমি নাযাওঁ এৰি থৈ আমাক সঠিক ৰিজাল্ট দিবই লাগিব লগা হ'লে আমি আইনৰ ব্যৱস্থাও ল'ম ইমান সহজতে এৰি দিয়া চিষ্টেম নাই বিচাৰকৰ মাতক নহ'লে আমি এতিয়া আইনৰ ব্যৱস্থা ল'ম এতিয়াই পুলিচ ফোন কৰিম সঠিক ৰিজাল্ট দিয়ক তেতিয়ালৈকে আমি নামানো এয়া হৈছে জঘন্য কমিটি যেতিয়ালৈকে ৰিজাল্ট নিদিয়ে সঠিকভাৱে আমি নাযাওঁ ব্যৱহাৰ ভাল কৰিলো হয় কিয় কাৰণ সঠিক দিব লাগিব আমাক দিয়া নাই ন সঠিক ৰিজাল্ট দিয়া নাই আমাক কিয় দিব সঠিক ৰিজাল্ট আমি দিব দিছো ন এই কমিটি এনেকৈ কিয় আপোনালোকে এনেকৈ কৰিছে সঠিক ৰিজাল্ট দিয়কচোন সঠিক ৰিজাল্ট আমি কৈছো ন নাম্বাৰটো দেখাওক নাম্বাৰ দেখালে আমি যামগৈ আমি কথা নাই বিচাৰকক মাতক কিনে বিচাৰকক মাতিব দিছো বিচাৰকক কিয় নামাতে আপোনালোকৰ দুখ আছে আকৌ এতিয়া আমি দুখিম আপোনালোকে কিয় আমি বিচাৰক নাপায় আমি যদি সঠিক প্ৰমাণ আছে বিচাৰক মাতক আপোনালোকে কিয় নামাতে বিচাৰক মাতক সঠিক প্ৰমাণ আছে বিচাৰক মাতক সঠিক প্ৰমাণ আছে বিচাৰক মাতক আমি কিমান লাষ্টত গাইছিলো ৫ নম্বৰ আমি নাম গোৱাই নাই কি কথা ক'বা
আমি 6:15 আমাক নাপাইছো 7টা টিমে আছিল 7টা নামে আছে যে ভিডিঅ' আমি ইউটিউব ফেচবুক ছ'চিয়েল মিডিয়াত দিম ল'ব লগা হ'লে আমি আইনৰ ব্যৱস্থা ল'ম